আমাৰ বৰদোৱা থান পৰিচালনা সমিতিৰ সভাপতি প্ৰভু ঈশ্বৰ শ্ৰী অম্লানজ্যোতি গোস্বামী ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত সমবেত ৰাইজ, আমাৰ সত্ৰাধিকাৰ প্ৰভু শিষ্যসকল আৰু আই মাতৃসকল, বিগত 12 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰোঁ অসমৰ ৰাইজৰ আশীৰ্বাদত। আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথম মই মনতে ভাবিছিলোঁ যে গুৱাহাটীৰ বাহিৰলৈ যেতিয়াই যাম প্ৰথম কাৰ্যসূচীটোৱে হ'ব বটদ্ৰৱা থানত আহি ভগৱন্ত প্ৰভুৰ আশীৰ্বাদ ভিক্ষা কৰাৰ। আজি মই অত্যন্ত আনন্দিত। আমাৰ অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ আৰু আমাৰ সকলোৰে সাধনা আৰু আধ্যাত্মিকতাৰ প্ৰতীক বটদ্ৰৱা থানলৈ আহি গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ সক্ষম হ'লোঁ। মই সকলোকে আকৌ এবাৰ, বিশেষকৈ থান পৰিচালনা সমিতিক মোক এই সুযোগখিনি দিয়াৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৰে আশীৰ্বাদত এইবাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে তৃতীয়বাৰলৈ শাসনৰ আহিবলৈ সক্ষম হৈছে আৰু অসমৰ ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে। প্ৰথমবাৰৰ বাবে 102খন আসন অসমৰ ৰাইজে কোনো এখন চৰকাৰক দিছে, যাতে চৰকাৰখনে শক্তিশালীভাৱে ৰাইজৰ হৈ কাম কৰিব পাৰে। স্বাধীনতাৰ পিছত এনেকৈ 102খন আসনত বিজয় হোৱাৰ উদাহৰণ পাবলৈ নাছিলে। এইবাৰ অসমৰ ৰাইজে অসমৰ স্বাৰ্থ, আমাৰ বিকাশমুখী আঁচনি আৰু দুখীয়া দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কাম কৰি যাবলৈ যাতে আমি কোনো অসুবিধা নাপাওঁ, তাৰ বাবে ৰাইজে আমাক এনেধৰণে হিয়া উজাৰি আশীৰ্বাদ দিছে। পবিত্ৰ বটদ্ৰৱা থানৰ প্ৰাংগণত থিয় হৈ মই অসমবাসী ৰাইজক আকৌ এবাৰ অত্যন্ত বিনম্ৰতাৰে সৈতে জনাব বিচাৰিম যে আমি অহা 5টা বছৰ দিনে নিশাই ৰাইজৰ কল্যাণৰ হৈ কাম কৰিম, জাতিটোৰ কল্যাণৰ হৈ কাম কৰিম আৰু যাতে আমি অসমক সুৰক্ষিত কৰিব পাৰোঁ আৰু বিকাশৰ দৃষ্টিৰে অসমক যাতে ভাৰতবৰ্ষৰ ভিতৰতে এখন শক্তিশালী আৰু সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰোঁ, তাৰ বাবে আমি অত্যন্ত পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আমি কাম কৰিম। দিনে নিশাই আমি কাম কৰিম যাতে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ আমি পালন কৰিব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতীয় জীৱনৰ পথ প্ৰদৰ্শক আছিল আৰু তেখেতে অসমীয়া জাতিটোক প্ৰাণ দিছিলে আৰু অসমীয়া জাতিটোক আমাক এক নিজস্ব পৰিচয়েৰে জগত সভাত পৰিচয় কৰাই দিছিলে। মহাপুৰুষজনাৰ আশীৰ্বাদ আৰু তেখেতে দেখুৱাই যোৱা ৰাস্তাৰে আমি অহা 5 বছৰত খোজ কাঢ়িম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন অসমৰ কল্পনা কৰিছিল সেই অসমখনৰ বাবে আমি নিশ্চিতভাৱে কাম কৰিম। মই পুনৰ এবাৰ গুৰু দুইজনাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা যাচিছোঁ। বটদ্ৰৱা থানক উন্নয়ন আৰু ইয়াক ভাৰতৰ ভিতৰতে এখন খুব আকৰ্ষণীয় আধ্যাত্মিক স্থানলৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব।
একেলগে থান পৰিচালনা সমিতিৰ সৈতে মই কাম কৰিম যাতে এই থানখনক আমি আধ্যাত্মিকতাৰে সৈতে পৰম্পৰাৰে সৈতে এক আধুনিক পৃথিৱীৰ লগত প্ৰাসংগিক কৰি আমি ইয়াক আগবঢ়াই লৈ গৈ থাকিব পাৰোঁ। আমি পৰম্পৰাও ৰাখিম, আমাৰ ঐতিহ্যও ৰাখিম, তাৰ লগতে পৰ্যটনৰ দৃষ্টিভংগীৰ পৰাও যাত্ৰীসকলক যি সা সুবিধাৰ প্ৰয়োজন তাকো আমি আগবঢ়াম। বটদ্ৰৱা থানৰ লগতে অসমৰ সকলো সত্ৰৰ বিকাশৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা আৰু অসমৰ বাহিৰতো সিঁচৰিত হৈ থকা আমাৰ সত্ৰসমূহৰ উন্নয়নৰ বাবে আমি নিশ্চিতভাৱে একেলগে কাম কৰিম। মই পুনৰ এবাৰ আজি সমবেত ৰাইজক কৃতজ্ঞতা জনাইছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। গুৰুজনাৰ আশীৰ্বাদ বিচাৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।